নমস্কাৰ বন্ধুসকল, আপোনালোকক ভিউজন জব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা গুড নিউজ লৈ আহিছোঁ। গুড নিউজটো হৈছে DW ফালৰ পৰা এটা ভেৰিফিকেশ্যন ন'টিচ ৰিলিজ কৰিছে। আমি ডিছকাছ কৰিম কোন কেণ্ডিডেটসকলক এইটো ভেৰিফিকেশ্যন লৈ মাতিছে। ইয়াতে ডেট লিখিছে 29 আৰু 30 জানুৱাৰীত ভেৰিফিকেশ্যন হ'ব তেখেতসকলৰ। আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে যে ভেৰিফিকেশ্যন কেতিয়া হ'ব, আৰু আমি আলোচনা কৰিম মেৰিট লিষ্টটো কেতিয়া ওলাব। তো আহক আমি চাওঁ, অফিচিয়েল ন'টিচটো চাওঁ কি লিখিছে ইয়াতে, কোনখিনি কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনক মাতিছে চাওঁ আহক। চাওক, এইটো ন'টিচ আমি বহুদিনৰ পৰা অপেক্ষা কৰি আছোঁ কেতিয়া ন'টিচটো ওলাব, ভেৰিফিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব। তো ফাইনেলি আজি অৰ্থাৎ 24 তাৰিখত এটা ন'টিচ ৰিলিজ কৰিছে DWয়ে। ইন পাৰ্চুৱেঞ্চ অফ দ্য লেটাৰ অফ দ্য প্ৰিন্সিপাল কাম চিফ সুপ্ৰিণ্টেণ্ডেণ্ট গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী 32 লেটাৰ নম্বৰ, এখানে নাম্বার দিয়া আছে। ইট ইজ ফৰ জেনারেল ইনফরমেশন অল concerned that the medical examination of person with disabilities অর্থাৎ PWD candidates who have submitted document in support of their candidature against the advertisement dated 26/12/2023 for recruitment of regular teacher of LP and UP school under DW Assam will be held as follows। তাৰ মানে PWD কেণ্ডিডেটসকলৰ মেডিকেল এক্সামিনেশ্যন হ'ব, এই তেখেতসকলক মাতিছে আৰু ইয়াতে ডেট দিছে 29 আৰু 30 জানুৱাৰী। ঠিক আছে, তো যিসকল PWDৰ কেণ্ডিডেট আছে তেখেতসকলৰ এইটো ভেৰিফিকেশ্যন হ'ব, আৰু এইটো ভেৰিফিকেশ্যন হ'ব 29 আৰু 30 জানুৱাৰীত ভেৰিফিকেশ্যন হ'ব ৰাতিপুৱা 10 বজাৰ পৰা। আৰু ইয়াতে ভেনু দিয়া আছে ONG একাডেমিক হল ফাৰ্ষ্ট ফ্ল'ৰ GMCH গুৱাহাটী। তো এইটো চেণ্টাৰত, এইটো ভেনুত PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন হ'ব। তো ভাল খবৰ, তো ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছে, PWD কেণ্ডিডেটসকলৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তো আমি আশা কৰিব পাৰি যে অতি সোনকালে মেৰিট লিষ্টটো ওলাই যাব। তো মই মেৰিট লিষ্ট কেতিয়া ওলাব মই আহিম ইয়াতে। তাৰ আগতে আমি চাওঁ লিষ্ট অফ কেণ্ডিডেট। ইয়াতে আপোনালোকে কেণ্ডিডেটখিনিৰ নামখিনি চাব পাৰিব। আপোনালোকে ইয়াতে আপোনালোকৰ কোন দিন হ'ব, 29 তাৰিখত পৰিব না 30 তাৰিখত পৰিব, ইয়াতে ডেটখিনি চাব পাৰিব আপোনালোকে। ঠিক আছে, তো ইয়াতে কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, কেণ্ডিডেটৰ নাম দিয়া আছে। তো মুঠতে ইয়াতে ইন টোটাল ইয়াতে 198 কেণ্ডিডেটৰ নাম লিখা আছে। 198টা কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হ'ব ইয়াতে 29 আৰু 30 জানুৱাৰীত। আৰু ইয়াতে লিখিছে Further, the candidates are requested to bring 2 self-attested photocopy sets of all documents along with the following document in original at the time medical examination। তো এইখিনি আপোনালোকৰ ডকুমেণ্ট 2 কপি কৰি লৈ যাব লাগিব উইথ সেলফ এটেষ্টেড। ঠিক আছে, তো একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, মানে যিটো এপ্লাই কৰাৰ সময়ত একনলেজমেণ্ট ফৰ্মখন পাইছিলে এইটো লৈ যাব লাগিব। অৰিজিনেল PWD চাৰ্টিফিকেট ইছ্যু বাই কম্পিটেণ্ট অথৰিটি, এইটো আপোনালোকে লৈ যাব লাগিব। পেন কাৰ্ড, ভোটাৰ কাৰ্ড লৈ যাব লাগিব, আধাৰ কাৰ্ড লৈ যাব লাগিব, 2টা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব, আৰু অল দ্য ৰিলেভেণ্ট ডকুমেণ্ট এইখিনি আপোনালোকে লৈ যাব লাগিব। ঠিক আছে, আৰু ইয়াতে নোট বুলি এটা লিখা আছে, দ্য কেণ্ডিডেট উইল কেনচেল ফৰ্থ উইথ ইফ এনি কাইণ্ড অফ ফ্ৰাউডুলেন্স discrepancy misrepresentation of fact is detected by appropriate authority at any point of time. The candidate will also be barred from taking part in any government recruitment process in future and subsequent legal action will also initiated against a such candidate। ঠিক আছে, তো এইখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব আৰু এইখন নটিফিকেশ্যনটো ভালদৰে চাই ল'ব। তো আপোনালোকৰ ডেটটো ইয়াতে দিয়া আছে 29 জানুৱাৰী আৰু 30 জানুৱাৰী। ঠিক আছে, তো এতিয়া আহোঁ আমি ফাৰ্ষ্ট প্ৰভিজনৰ মেৰিট লিষ্ট। তো আমি আগত এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ কাৰণে যে ফাৰ্ষ্ট প্ৰভিজনৰ মেৰিট লিষ্ট 10 তাৰিখৰ পৰা অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীত ওলাৱাৰ চান্স আছে। তো এইটো একচুৱেলি এইটো চান্স আছে, মানে 99% আমি চিয়ৰ দি ক'ব পাৰোঁ যে 10 আৰু 20 ফেব্ৰুৱাৰীত আপোনালোকৰ ফাৰ্ষ্ট প্ৰভিজনৰ মেৰিট লিষ্ট ওলাব। ঠিক আছে, 99% আমি চিয়ৰ দি ক'ব পাৰি। আৰু আপোনালোকৰ মেৰিট লিষ্ট ওলোৱাৰ পাছত চাগে জেনেৰেল কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন হ'ব, যিবিলাক কেণ্ডিডেট বাকী আছে তেখেতৰ ভেৰিফিকেশ্যন হ'ব। ঠিক আছে, তো ভিডিঅ'টো আমি দীঘলীয়া নকৰোঁ। তো এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে আমি এইটো ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল পাইছে, একচুৱেলি ভালতো পাবই, কাৰণ ভেৰিফিকেশ্যনৰ লিষ্ট যিহেতু ওলাইছে, আমি বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ। তো ভিডিঅ'
তো ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ভিডিওটো নতুনকৈ চাই আছে নতুন কোনোবাই চাই আছে তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব মই বিভিন্ন চৰকাৰী চাকৰিৰ সম্পৰ্কে মই এইটো চেনেলত ভিডিও বনাই থাকোঁ ঠিক আছে তো ভিডিওটো সামৰিছোঁ ধন্যবাদ